নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এটা বিশেষ বিষয় আমি পৰ্যবেক্ষণৰ বাবে লৈছো বিষয়টো আপোনালোক অৱগত হৈছে ইতিমধ্যে নগাঁৱৰ বৰহমপুৰৰ যি হুকাবহ ঘটনা বামুনি পাহাৰৰ তপতজুৰিৰ যি ঘটনা সেই ঘটনাক আজি আমি পৰ্যবেক্ষণ কৰিব খুজিছো ঘটনাৰ বুজ ল'ব খুজিছো হস্তি মানৱ সংঘাত এইখন ৰাজ্যত নতুন কথা নহয় আপোনালোকে জানে বিভিন্ন সময়ত মানুহৰ হাততো কেবা ঠাইতো বন্যহস্তিৰ প্ৰাণ গৈছে বহুলোকে মাংস পৰ্যন্ত ভক্ষণ কৰাৰ ঘটনাও এইখন ৰাজ্যত সংঘটিত হৈছে কিন্তু আজি যেটো ঘটনা সন্দৰ্ভত আমি কথা পাতিব খুজিছো সেই ঘটনাটো অসমৰ ক্ষেত্ৰত বুলিয়ে নহয় সমগ্ৰ দেশৰ ক্ষেত্ৰত বুলিয়ে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট বিৰল ঘটনা বুলিয়ে ক'ব লাগিব যথেষ্ট হুকাবহ ঘটনা কিন্তু কোটো এনে ধৰণৰ ঘটনা এতিয়ালৈ আমি যিখিনি তথ্য আমি লাভ কৰিছো একেলগে একে সময়তে 18টাকৈ বন্যহস্তিৰ কৰুণ মৃত্যুৰ এই ঘটনা কোটো আজিলৈ সংঘটিত হোৱা নাই বোধ হয় কেইবছৰমান পূৰ্বে 8 বছৰমান পূৰ্বে অসম বংগ সীমান্তত প্ৰায় 6টামান হাতীৰ একেলগে মৃত্যু হোৱাৰ এটা তথ্য আজি এজন অভিজ্ঞ লোকে আমাক জনাইছিল তেওঁৰ ওচৰতো তাৰ বাহিৰে 18টা বা 10টা 8টা এনে ধৰণে একে দিনাই একে সময়তে মৃত্যু হোৱাৰ খবৰ নাই তেওঁ কৈছে এয়া কোটো আজিলৈ সংঘটিত হোৱাই নাই এনে ধৰণৰ ঘটনা এই ঘটনালৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ শিৰোনাম হৈছে দৰাচলতে বজ্ৰ পৰি 4টাকৈ পোৱালিৰ সৈতে 18টা হাতীৰ কৰুণ মৃত্যু হৈছে নে আন কিবা দিশ ইয়াত জড়িত হৈ আছে ৰাজ্যত হস্তিকুলৰ বাবে পৰ্যাপ্ত বনভূমি আছে নে যদি নাই তাৰ বাবে দৰাচলতে দায়ী কোন 18টা বন্যহস্তিৰ যি মৃত্যু এই মৃত্যু বজ্ৰ পৰি যদিও হৈছে যদি হেয়াই সঁচা হয় তেন্তে এই ঘটনাই কি হুচাইছে কি ইংগিত বহন কৰিছে এই সন্দৰ্ভত আজি আমি কথা পাতিব খুজিছো আৰু হেহে আমাৰ সকলোৰে ইচ্ছা আছিল যে বন বিভাগৰ দায়িত্বশীল বিষয়া যাতে আজি আমাৰ মাজত উপস্থিত থাকে আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত আজি উপস্থিত আছে ৰাজ্যৰ বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত আছে ষ্টুডিঅ'ত অৰণ্য সুৰক্ষা সমিতিৰ কাৰ্যকৰী সচিব নিতুল শিৱনাথ মই আপোনাকো স্বাগতম জনাইছো আমাৰ মাজত ডিব্ৰুগড়ৰ পৰা এই অনুষ্ঠানত ভাগ লবৰ বাবে সংযুক্ত হৈ আছে নেচাৰ্ছ বেকনৰ মুৰব্বী সৌম্যদীপ দত্ত মই আপোনাক স্বাগতম জনাইছো আমাৰ মাজত এই মুহূৰ্তত আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া বিভৱ তালুকদাৰ ডাঙৰীয়াও তেওঁ সংযুক্ত হৈছে মই আপোনাকো স্বাগতম জনাইছো তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত যেহেতু কিছু সময়ৰ পিছতে হেমজিত দেওধাই ফুকন তেওঁ আমাৰ সৈতে থাকিব দৰাচলতে পোনপটীয়াকৈ সংযুক্ত হৈ থাকিব আৰু আসাম এলিফেণ্ট ফাউণ্ডেশ্যনৰ CEO কৌশিক বৰুৱাও আমাৰ সৈতে সংযুক্ত হ'ব কিছু মুহূৰ্তৰ পাছত কাৰণ তেওঁ এতিয়াও আছে ঘটনাস্থলীত দৰাচলতে ঘটনাটো কি এই সন্দৰ্ভত প্ৰথমে আমি চৰকাৰী পক্ষৰ কথাখিনি শুনি লোৱাৰ প্ৰয়োজন বোধ কৰিছো মই হৃদেশ মিশ্ৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছো যে আপোনালোকে প্ৰাৰম্ভিকভাৱে যিখিনি তথ্য পাইছে সকলোৱে কৈছে যে বজ্ৰপৰিয়েই হাতীকেইটাৰ কৰুণ মৃত্যু হৈছে দৰাচলতে হেয়াই সত্য সেইখিনি আসল কথা কি ক'ব নমস্কাৰ মানে এই কথাটো মানে যোৱাকালি পিছবেলা ভাগত আমি গম পালোঁ আৰু আগতে গম পাইছোঁ 4টা মৰিছে তাৰপিছত আমাৰ ষ্টাফবিলাক ইমিডিয়েটলি তাতে এৰিয়াটো অনুসন্ধান কৰিছে 1 কিলোমিটাৰ এৰিয়া স্কুৱাৰ কিলোমিটাৰ আমি চেক কৰিছোঁ হয় তেতিয়া আমি গম পাইছোঁ কি য'ত 4খন হাতী আছে তাৰ একদম বহুত ষ্টিপ শ্লোপ আছে ওপৰত তাতে ওপৰত এটা সমান ভাগ আছে এই ঠাইত মানে আমি আৰু হাতী পাইছোঁ 14টা 14 হয় গতিকে 4 + 14 18 হাতী আমি স্পটত পাইছোঁ মই আজি ৰাতিপুৱা তাতে গৈছিলোঁ অনাৰেবল চিফ মিনিষ্টাৰ আসাম তেখেত যেতিয়া এই কথাটো গম পাইছে তেখেত
বিভাগক ডাইৰেকশ্যন দিছে আমাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ আজি স্পটত গৈছে আমাৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন গৈছে আমাৰ PCCF এণ্ড হেড অফ ফৰেষ্ট ফ'ৰ্চ তাতে গৈছে আমাৰ প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট ৱাইল্ড লাইফ তাতে গৈছে আমি কাজিৰঙাৰ ডাইৰেক্টৰ গৈছে বহুত বিষয়া ডিপাৰ্টমেণ্ট সব তাতে গৈছে ভেটেনাৰী ফালৰ পৰা বহুত টিম তাতে গৈছে আমাৰ যিবিলাক ৱাইল্ড লাইফ প্ৰেমীসকল আছে NGO বিলাক আছে তেওঁলোকেও তাতে উপস্থিত আছিল আৰু বহুত আশে পাশে থকা ৰাইজবিলাক তাতে ওলাই আহিছে এই সবৰ মাজত আমি আজি গৈছোঁ তাতে দেখিছোঁ মানে আমি ফৰেনচিক যি কৰিব লাগে আমি কৰিছোঁ চেম্পলবিলাক কালেকশ্যন কৰা হৈছে আৰু এইবিলাক চেম্পল ফৰেনচিক লেবত পঠোৱা হৈছে গতিকে পষ্টমৰ্টম কৰা হৈ আছে আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ কৈছে কি মানে এই হাতীবিলাকৰ যিটো কাষ্টমাৰী ৰাইটছ হ'ব লাগে এইটো মানে প্ৰপাৰলি ডিপাৰ্টমেণ্টক ফ'ল' কৰিব লাগিব গতিকে আমি এইটো কৰি আছোঁ আমাৰ বহুত ছিনিয়ৰ বিষয়া আৰু যেনেকুৱা আপুনি কৈছে এজন আমাৰ এনিমেল লাভাৰ তেওঁলোকে তাতে এতিয়াও আছে বোধে অলপ আগতে বোধে তেওঁলোকে নামিছে নেকি এতিয়া ৰাতি হৈ গ'ল যদি আপুনি স্পটত যিবিলাক ফটো আছে এইবিলাক ভিডিঅ'বিলাক আপুনি চাই বা স্পটত যিবিলাক আজি গৈছে তেওঁলোকে নিশ্চয় এইটো লক্ষ্য কৰিছে কি হাতীবিলাক এনেকুৱা বহি আছিল যেনেকুৱা ষ্টেচু আছে মানে দেখিলে আপুনি ভাবিব হাতীটো এতিয়া উঠি থিয় হৈ যাব নেকি গতিকে এনেকুৱা মই জীৱনত কোনোদিন দেখা নাই আৰু এইটো ডেফিনেটলি মানে লাইটনিং কথা হ'ব পাৰে তথাপিতো আমাৰ যেতিয়ালৈকে ফাইনেল ৰিপৰ্টবিলাক চাইণ্টিফিক ৰিপৰ্টবিলাক যেতিয়ালৈকে আহি নাযায় তেতিয়া আমি কোনো ফাইনেল কনক্লুজন ল'ব নোৱাৰোঁ কিন্তু আজি এতিয়া আমাৰ হাতত ফটোগ্ৰাফিক এভিডেন্স আছে কি হাতীৰ যেতিয়া আমি অলপ সাইড কৰিছোঁ তেওঁলোকৰ আণ্ডাৰ বেলি য'ত টাচ কৰি আছে ভূমিত মাটিত য'ত টাচ কৰি আছে তাতে একদম কলা হৈ গৈছে মানে তেওঁলোকৰ বেলিটো চাৰ্ড হৈ গৈছে তাৰ মানে এইটো স্পষ্ট এটা সংকেত আছে কি লাইটনিং আহিছে আৰু এইটো মানে ইমিডিয়েটলি তেওঁলোকে ডেথ হৈ গৈছে আৰু যি আছে এইবিলাক ডেড আৰু কিছুমান আছে ডেফিনেটলি এটা জাক হয় হাতীৰ জাকটো ডাঙৰ হয় কিছুমান তাৰ পৰা গুচি গৈছে এনেকুৱা আমাৰ প্ৰিলিমিনাৰী অনুমান আছে কিন্তু যেতিয়ালৈকে আমাৰ চাইণ্টিফিক ৰিজাল্ট আহি নাযাব আমি ফৰেনচিক বা এই ধৰণৰ ৰিপৰ্ট নাহিব কিন্তু এটা কথা আপুনি আজি প্ৰায় 20-25 বছৰ অসমত আছে হয় আছোঁ আপুনি বন বিভাগৰ সৈতে জড়িত এগৰাকী উচ্চ আপোনাৰ পৰ্যায়ৰ আপুনি এগৰাকী বিষয়া এতিয়া কথা হ'ল আপুনি এনে ঘটনা ইয়াৰ পূৰ্বে অসমত বা দেশৰ আন ক'ৰবাত একেধৰণে সংঘটিত হোৱা দেখিছেনে 18টা বাৰ নকলোৱে 10টাৰ ওপৰত একেলগে একে সময়তে মই শুনা নাই আপুনি মোৰ কাৰণে একদম ফাৰ্ষ্ট টাইম এইটো হৈছে হয় আৰু মই যেতিয়া গম পালোঁ তেতিয়া মানে ৰাতি হৈ গৈছিল যোৱাকালি যেতিয়া গম পালোঁ 4টা মানত তাৰপিছত নগাঁও যাওঁতে পাওঁতে মানে ডেফিনেটলি টাইম লাগি যাব সেইকাৰণে মই ৰাতিপুৱা গ'লোঁ একদম 5:30 মানত ইয়াৰ পৰা ওলাই গৈছোঁ গুৱাহাটীৰ পৰা হয় কিন্তু এইটো মানে একেবাৰে মানে নতুন মোৰ কাৰণে মই কোনোদিন এইটো দেখাই নাই মই আজি ভিডিঅ'বিলাক বহুত লৈছোঁ নিজৰ মোবাইল কেমেৰাৰ যোগেদিও লৈছোঁ মই দেখিলোঁ মানে এইটো একদম মানে অবিশ্বাসনীয় বস্তু আছিল মই এনেকুৱা দৃশ্য কোনোদিন দেখা নাই আৰু মই কেতিয়াও শুনা নাই পৃথিৱীত কি এনেকুৱা হৈছে ডেফিনেটলি মই ইতিমধ্যে টাইম পোৱা নাই কি মই গুগল সাৰ্চ কৰি অনুসন্ধান কৰোঁ কিন্তু মোৰ নলেজ মই বিচাৰি চালোঁ কিন্তু মই এতিয়ালৈ যিমানখিনি আপুনি যিটো কৈছে কাৰণ এটা বিষয়বস্তু উপস্থাপন কৰিব আৰু সেই বিষয়টো সন্দৰ্ভত আপুনি ভুল তথ্য দিব তেনেধৰণৰ কথা নিশ্চয় হ'ব নোৱাৰে আমাৰ দায়িত্ব আছে গতিকে মই কথা পাতিছিলোঁ আৰু কথা পাতোঁতে 6টামান হাতী একেলগে এনেধৰণে মৰাৰ এই বিজুলী ঢেৰেকণিত একে সময়তে মৰাৰ বজ্ৰ পৰি মৰাৰ এটা উদাহৰণ আছে বুলি কৈছে 2008 চন মানত এই ঘটনাটো সংঘটিত হোৱাৰ এটা কথা কৈছে অৱশ্যে মই এই কথাখিনি নিশ্চয় এবাৰ চালি জাৰি চাব লাগিব মই আমাৰ সৈতে যিহেতু বিভৱ তালুকদাৰ সংযুক্ত হৈ আছে সৌম্যদীপ দত্ত সংযুক্ত হৈ আছে মই সৌম্যদীপ দত্ত আপোনাৰ কাষলৈ আহিছোঁ এই যিটো ঘটনা পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ উদাহৰণ নাই বুলি আমি এতিয়ালৈ গম পাইছোঁ আৰু সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজলৈ এই খবৰ গৈছে সকলো ব্যথিত হৈছে গতিকে এই ঘটনা মূলতঃ
বজ্ৰ পৰিয়ে সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে যদিও বিভিন্ন ধৰণৰ দিশ কিন্তু ইয়াত আছে আৰু যদি সেয়াও সত্য হয় তৎসত্ত্বেও কিন্তু এটা কথা ঠিক যে হস্তিকুলৰ বাবে আমাৰ পৰ্যাপ্ত ঠাই নাই এই কথাখিনি সঁচা আজি আমচাঙৰ দৰে ঠাইত আমি যদি সাধাৰণভাৱে লওঁ গুৱাহাটীৰ কাষতে থকা ইয়াত যি হাতীৰ ২০-২২টা যদিও হাতীৰ জাকৰ কথা কওঁ ইয়াত ৫টা হাতীও থাকিব নোৱাৰা আচলতে তেওঁলোকৰ এলেকা হিচাপত ৫টা হাতীও থাকিব নোৱাৰে এই ধৰণৰ পৰিৱেশ কিন্তু তাতে থুপ খাই আছে গতিকে এনে ঘটনাই কিন্তু বহু দিশ উন্মোচিত কৰিছে যিটো দিশ আমি অৱহেলা কৰি আছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে এই ঘটনাৰ ওপৰত আপোনাৰ ক'বলগীয়া কি নমস্কাৰ এইটো কথা ঠিক যে হাতীৰ বাসস্থান ধ্বংস হৈছে কিন্তু আজি যেটো আমাৰ আলোচনাৰ মূল বস্তুটো হ'ল যে এই যে নগাঁৱত বামুণী পাহাৰত এই হাতীকেইটা মৰিল কেনেকৈ যেহেতু এতিয়ালৈকে কোনো তেনেকুৱা পোষ্টমৰ্টম ৰিপৰ্ট ওলোৱা নাই অফিচিয়েলি যেহেতু এতিয়াও ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু গভৰ্ণমেণ্টে তেনেকুৱা একো কথা কোৱা নাই সেইকাৰণে এইটো ধাৰণা দিয়াৰ চেষ্টা কৰাটো ভুল হ'ব যে হাতীবোৰ বজ্ৰপাতত ঢুকাইছে এইটো যদি এটা আমি ধাৰণা দি থাকোঁ মানুহক হাতীবোৰ বজ্ৰপাতত ঢুকাইছে তেতিয়াহ'লে কথাটো ভুল হ'ব আমি অপেক্ষা কৰিব লাগিব যে পোষ্টমৰ্টম ৰিপৰ্ট কি হয় আৰু বেলেগ বেলেগ এভিডেন্সবোৰ কেনেকুৱা কিন্তু মই যিখিনি ফটোগ্ৰাফ দেখিছোঁ আৰু চবেই দেখিছে সেইটো চাই পেলাই কিন্তু মোৰ এনেকুৱা লগা নাই যে এইটো বজ্ৰপাতত ঢুকাইছে মই বহুত সব ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ সবৰ লগত কথা পাতিছোঁ প্ৰত্যেকে কৈছে যে হাতী যদি বজ্ৰপাতত মৰে হাতীবোৰ হাতু ভাঁজ কৰি এনেকুৱা এই বনৰ ভিতৰত এনেকুৱা লুকাই বহি থাকিব নোৱাৰে এইটো চালে এনেকুৱা লাগে যে হাতীবোৰৰ কষ্ট হৈছে কষ্ট হোৱাৰ কাৰণে সিহঁতে জংঘলৰ ভিতৰত সোমাই গৈছে আৰু তাৰপিছত মৃত্যু হৈছে সেইকাৰণে সেইটোৰ অনুসন্ধানটো কৰিব লাগে কেনেকৈ মৰিছে ময়ো ক'ব নোৱাৰোঁ এই মুহূৰ্তত কিন্তু বজ্ৰপাতত ঢুকাইছে এইটো সন্দেহৰ আৱৰ্তত আছে ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই কৌশিক বৰুৱাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ এবাৰ সংযোগ স্থাপন কৰক আৰু লগতে আমি যেহেতু বিভৱ তালুকদাৰ আছে বিভৱ তালুকদাৰ মই আপোনাৰ কাষলৈ আহিছোঁ সামগ্ৰিকভাৱে ঘটনা সন্দৰ্ভত আমি যেহেতু কথা পাতি আছোঁ আমি নাপাম তেখেতক এই মুহূৰ্তত ঠিক আছে সংযোগ স্থাপন কৰক তেওঁলোকৰ সৈতে আমি পোনপটীয়াকৈ তেওঁলোকক দেখি আছোঁ কিন্তু কথাটো হ'ল আমাৰ মাজত অৰণ্য সুৰক্ষা সমিতিৰ কাৰ্যকৰী সচিব নিতুল শিৱনাথ আছে শিৱনাথ ডাঙৰীয়া আপুনি এই গোটেই ঘটনাটো কেনেধৰণে পৰ্যবেক্ষণ কৰে নমস্কাৰ এটা আমি কালি সন্ধিয়া যেতিয়া গম পালোঁ গোটেই ঘটনাটো এনেকুৱা এটা ঘটনা সংঘটিত হৈছে দুখজনক আমি ঘটনাটো বেছিকৈ জানিবলৈ উৎসুক প্ৰকাশ কৰিলোঁ কাৰণ তেতিয়া সন্ধিয়া হৈছিলে গতিকে আমি ভালদৰে গম পোৱা নাছিলোঁ কিন্তু আজি ৰাতিপুৱাৰ পৰা আমাৰ এটা সজাতি দলো তাত গৈছে তাৰ ভিতৰত আমাৰ অৰণ্য সুৰক্ষা সমিতিৰো যিজন আমাৰ বিষয়ববীয়া গৈছিলে আমি পঠিয়াইছিলোঁ তেওঁলোকে চাই পেলাই তেওঁলোকে যিখিনি ভিডিঅ'গ্ৰাফী বা তেওঁলোকৰ যিখিনি প্ৰাথমিক ধাৰণা সেই ধাৰণাত ক'ব পাৰি যে তাতে বজ্ৰপাত হৈছে সেইটো সত্য বুলি কিছু পৰিমাণে আমি আমাৰ চৰকাৰীভাৱে যিখিনি তথ্য দিছে তাৰ লগত আমি একমত কিন্তু বজ্ৰপাত পৰি একেলগে 18টা হাতী মৰা 4টা পোৱালি আৰু ডাঙৰ 14টা 18টা হাতী মৰাটো অলপ মানে মানিবলৈ টান লগা কথা এনেকুৱা ঘটনা অতীতত আমি শুনা নাই আৰু শুনিবলৈ ইচ্ছাও নকৰোঁ ভৱিষ্যতেও এইটো কথাটো হৈছে কি এইটো আমাৰ অলপ বিশ্বাসৰ বাহিৰৰ কথা এটা কেনেকৈ হৈছে এটা আমি যদি চাওঁ সঁচাই বজ্ৰপাত হৈছে আমি ধৰি লৈছোঁ বজ্ৰপাত হৈ মৰিছে হাতীকেইটা তেতিয়াহ'লে কি তাতে চিৰিয়েলি কেইবাটাও বজ্ৰপাত পৰিছিল নেকি একেদিনাই আৰু যদি পৰিছিলে ঘটনাটো কেতিয়া দিনত হৈছিলে নে ৰাতি হৈছিলে জেনেৰেলি ৰাতি ইমান পাহাৰৰ ওপৰত হাতীবোৰ থকা যেন আমাৰ অনুভৱ নহয় খাদ্য সন্ধানত নামি আহে হ'লে দুপৰীয়া যদি বা দিনৰ ভাগত হয় সূৰ্যৰ পোহৰ থাকিলেতো আৰু এই ঘটনাটো নহয় গতিকে হয়তো ঠিক সন্ধিয়াৰ সময়ত তেনেকুৱা এটা হৈছে য'ত হাতীবোৰ নামিব পৰা নাছিলে বা নামি অহা নাছিলে আৰু এতিয়া বতৰ বিজ্ঞানে আমাক কি ক'ব যি 4-5 দিন বা 4 বা 3 দিন বা 2 দিনৰ ভিতৰত ঘটনাটো সংঘটিত হৈছে তেতিয়া বতৰ বিজ্ঞানৰ লগত আমি কিবা যোগাযোগ কৰিছোঁ নেকি তেওঁলোকৰ তাত তেনেকুৱা তথ্য আছে নেকি সেইখিনি সময়ত হেভি তাতে আপোনাৰ তেনেকুৱা ধৰণৰ ঘটনা ঘটাৰ তথ্য আছে নেকি এইটো আমি খুব জনাৰ খুব দৰকাৰ হৈছে যদি সেইটো হয় যদি তাতে চিৰিয়েলি কেইবাটাও তেনেকুৱা ষ্টৰ্ম বা লাইটেনিং যদি তাত হৈছিলে তেতিয়া আমি ক'ব পাৰোঁ যে কিছু সংখ্যক হয়তো তেনেকৈ মৰিব পাৰে সেইটো বিষয়ে আমি জানিব লাগিব আমি এইটো ধৰিহে লৈছোঁ
কিন্তু এতিয়া অনুমানৰ ভিত্তিত সকলো কথা কোৱাটো আমাৰ হয়, কাৰো হয়। বাবেই আচলতে ঠিক নহ'ব ঠিক নহয়। আমি এই কথাও আমি কৈ দিয়া নাই যে বজ্ৰতে মৰিছে আৰু বুলি। এই কথাও গতিকে আমি ক'ব খোজা নাই যে কোনোবাই আন কিবা ষড়যন্ত্ৰ কৰি এই মাৰিছে। 18টাকৈ হাতীক মৃত্যু মুখলৈ ঠেলি আমাৰ দিছে কেইবাটাও দিশ আছে ইয়াতে। সকলো দিশ উন্মোচিত হ'ব লাগিব হয়, কেইবাটাও দিশ আছে। ধৰক পয়জনিঙো হ'ব পাৰে, আমি ধৰি লৈছোঁ, বা এনেকুৱা হৈছে নেকি কিবা আমাৰ নজনাকৈ কিবা মহামাৰী আহিছে নেকি, সেইটো এটা আমাৰ অৱকাশ থাকিব লাগে। আছে তাতে আমি ভাবি চোৱা যে কিবা মহামাৰী নতুনকৈ আহিছে নেকি, যাৰ ফলত হাতীবোৰে এনেকৈ আক্ৰান্ত হৈছে, সেইটো দিশো আমি চাব লাগিব। গতিকে সকলোবোৰ ভালদৰে গম পোৱা যাব যেতিয়া মই পষ্টমৰ্টম ৰিপৰ্ট পাব। গভৰ্ণমেণ্টে যদি তাত থকা সঁচাকৈ লোকসকলৰ ভিতৰত আমি এই মুহূৰ্তত যদি সম্ভৱ হয় আমি কৌশিক বৰুৱাক পাম নেকি? কৌশিক বৰুৱাক পাম এই মুহূৰ্তত পোনপটীয়াকৈ? কৌশিক বৰুৱাক আমি পাইছোঁ নেকি? তেখেতৰ সৈতে সংযোগ স্থাপন কৰক, মই অনুৰোধ জনাইছোঁ। আৰু লগতে বাকী আমাৰ বিভৱ তালুকদাৰ ডাঙৰীয়া আছে? এতিয়া আমি কাক পাই আছোঁ পোনপটীয়াকৈ? আমি তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ যত্ন কৰি আছোঁ। মই আহিব খুজিছোঁ হৃদয়েশ মিশ্ৰ আপোনাৰ কাষলৈ। চাওক, এই যিটো কথা আজি আমি শুনিছোঁ বা যিটো কথা আজি আলোচনাৰ মাজলৈ আহিছে, আশংকা সকলো ফালৰ পৰাই আছে। আপোনালোকেও কৈছে, বন বিভাগেও পোনপটীয়াকৈ আপোনালোকে প্ৰাৰম্ভিক তথ্যৰ কথাই কৈছে যে প্ৰাৰম্ভিকভাৱে এটা সন্দেহ কৰা হৈছে যে বজ্ৰ পৰিয়ে নিহত হ'ব পাৰে হাতীকেইটা। কিন্তু বিভিন্ন ধৰণৰ এতিয়া কথা বতৰাবোৰ হৈছে, অভিযোগো বিভিন্ন ধৰণৰ। কাৰণ আমি এনে ঘটনাও দেখিছোঁ যে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে একাংশ লোকে বা হাতীৰ পৰা নিয়মিতভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈ থকাৰ বাবেও একাংশ লোকে পূৰ্বে তেওঁলোকে বিহ দি হাতী নিধন কৰা আমি দেখিছোঁ। এই কথাখিনিও সত্য, এই অভিযোগবোৰ অভিযোগ নহয়, এয়া সত্য। কিন্তু এই ঘটনাটো পোনচাতে আমি সেই পৰ্যায়লৈ লৈ যাব নোৱাৰোঁ। একে উশাহতে আমি এই কথাও কৈ দিব নোৱাৰা অৱস্থা এতিয়া, যিহেতু তাত থকা লোকসকলৰ সৈতেও আমি সংযোগ স্থাপন কৰিবলৈ যত্ন কৰি আছোঁ। মই আপোনালোকে এই যিখিনি কথা এতিয়া চলিছে, আলোচনাৰ মাজলৈ আহিছে যে এনথ্ৰাক্স হ'ব পাৰে বা আন কিবা মহামাৰী হ'ব পাৰে, আন কিবা ৰোগ হ'ব পাৰে যি হাতীৰ মৃত্যুৰ কাৰক হ'ব পাৰে, তেনে প্ৰাৰম্ভিক তথ্যত তেনে কিবা আপোনালোকে পাইছে নেকি? চিকিৎসা বিষয়াসকলে কৈছে নেকি আপোনালোকক? মানে এই বস্তুবিলাক যেতিয়ালৈকে আমি টেষ্ট নকৰোঁ তেতিয়ালৈকে গম নাপাওঁ। আৰু এইটো ভাল কথা আপুনি সুধিছে। আৰু মোৰ আগৰবিলাক যি মোৰ বন্ধুসকল আছে তেওঁলোকে যিটো কথা কৈছে এইটো ভেৰি ইম্পৰ্টেণ্ট। তাৰমানে এনেকুৱা ঘটনা আগে পিছে আমি শুনিছিলোঁ আৰু এইবিলাক সত্য আমি জানো। গতিকে আমি এইবিলাক এৰি দিয়া নাই। আমাৰ যিটো মাইক্ৰ'বায়'লজিকেল যিবিলাক লোড আছে এইবিলাক টেষ্ট কৰা যাব। মানে এই গোটেই বস্তুটো আমাৰ যি ফৰেনচিক আৰু পষ্টমৰ্টম ৰিপৰ্টত ওলাব। আৰু তাৰপিছত ইভেন যিটো এখেত কৈছে যিটো মেটিঅৰলজিকেল ডেটা আছে এইবিলাকো আমি ডেফিনেটলি ষ্টাডি কৰিম। আৰু এইটোতো আজিকালি আমাৰ কাণ্ট্ৰিটো বহুত এডভান্স আছে এইটো ক্ষেত্ৰত। গতিকে আমি গোটেই ডেটাটো পাই যাম, এইবিলাক আমি ভালকৈ অধ্যয়ন কৰিম। তাৰপিছত এই বিভিন্ন বিজ্ঞানৰ যিটো ছায়েন্সৰ যিটো বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে এইবিলাক লগত লৈ একেলগে মীমাংসা কৰিব লাগিব। লজিকেলি এইবিলাক কি ইণ্টাৰেকশ্যন হয় এইবিলাক লৈ কিবা এটা ফাইনেল আমাৰ কনক্লুজনত আমি আহিব পাৰিম। কিন্তু তাৰ কাৰণে অলপ সময় লাগিব, অকণমান সময়ৰ প্ৰয়োজন হ'ব। কিমানমান সময় প্ৰয়োজন হ'ব পাৰে? কেইদিনমান লাগিব পাৰে গোটেই বিশ্লেষণবিলাক কৰিবলৈ? বা আমি যদি কওঁ, এইটোতো মই ক'ব নোৱাৰোঁ এতিয়া ফটাককৈ, কিন্তু হয় অলপ সময় লাগিব। কিন্তু অতি সোনকালে আমি এইটো কৰাৰ কাৰণে সক্ষম হ'ম এনেকুৱা মই ভাবিছোঁ। আৰু ইভেন চাউথ আফ্ৰিকাত যিবিলাক এলিফেণ্ট আছে, যিটো অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ লগতো আমি সংযোগ কৰি আছোঁ। আৰু আমাৰ কাণ্ট্ৰিত যিবিলাক ইম্পৰ্টেণ্ট ৰিচাৰ্চ লেবৰেটৰিজ আছে তেওঁলোকৰ লগতো আমাৰ যিটো নেটৱৰ্ক আছে আমি কৰি আছোঁ নেটৱৰ্কিং। আৰু আমি আশা ৰাখিছোঁ কি এইবিলাকত যি সঁচা আছে এইবিলাক আমি গম পাই যাম। আৰু তাৰপিছত আমি একদম ফেকচুৱেলি কথাটো ক'ব পাৰিম। ঠিক আছে। মই যিহেতু তেওঁলোকে কৈছে যে আনুষ্ঠানিকভাৱে কথাবোৰ ক'বলৈ অকণমান সময়ৰ প্ৰয়োজন, বিশ্লেষণৰ প্ৰয়োজন, পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন হয়, আমি সেই কথাখিনি মানি লৈছোঁ। কিন্তু আপোনালোকে সকলোৱে জানে যে আজিৰ যিটো পৰিৱেশ, আমি হস্তি মানৱ সংঘাত আমি প্ৰত্যক্ষ কৰি অহা অসমীয়া লোকসকলে বা ৰাজ্যবাসীয়ে এই ঘটনাক বৰ সহজভাৱে ল'ব পৰা নাই। আনহাতেদি একে সময়তে লোকবিশ্বাস অনুসৰি বহুতে যিহেতু হস্তিকুলক তেওঁলোকে যথেষ্ট মান্যতা প্ৰদান কৰে, বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন ধৰ্ম বৰ্ণৰ লোকে যিহেতু এক মান্যতা প্ৰদান কৰে। আৰু তেওঁলোকে আজিৰ এই ঘটনাত যথেষ্ট মৰ্মাহত হৈছে। এহাতেদি যদি গজৰাজ বুলি তেওঁলোকে সম্বোধন কৰে বা বহুত ঠাইত বাবা বুলি কয়, এই কথাখিনি সঁচা কথা, এই জনবিশ্বাস লোকবিশ্বাসৰ কথা আধাৰিত কথা। গতিকে তেওঁলোকে তেনেধৰণে বিভিন্ন ঠাইত এই মান্যতা প্ৰদান কৰি আজি বহু লোকে তেওঁলোকে
গৈ সেৱা লৈছে সেই দৃশ্য আমি দেখিছোঁ আজি গতিকে মই এই মুহূৰ্তত বিভৱ তালুকদাৰ আপোনাৰ কাষলৈ আহিছোঁ বিভৱ তালুকদাৰ ডাঙৰীয়া এই গোটেই ঘটনাটোক আপুনি কেনেধৰণে পৰ্যবেক্ষণ কৰিছে ছাৰ মই স্পটত যোৱা নাই গতিকে মই যিখিনি চাইছোঁ ফটো হোৱাটছআপ গ্ৰুপত বা যিখিনি ভিডিঅ' বা নিউজ চেনেলত আহিছে যোৱাকালি প্ৰথম যেতিয়া মই ভিডিঅ' ফুটেজ বা ইনফৰমেশ্যনখিনি পাইছিলোঁ বজ্ৰপাতৰ কথা কৈছে কিন্তু মই টুইট এটাও কৰিছোঁ যে মানে আন দিশখিনিও চাব লাগে এই ক্ষেত্ৰত আজিৰ যিটো মানে ইনফৰমেশ্যনছ পাইছোঁ মানে ভিডিঅ' ফুটেজ বা মানে ফটো তাতে কিছু গছ ফাট মেলাৰো আমি ফটো কিছু পাইছোঁ আপোনালোকে দেখা পাইছে গতিকে মোৰ কথাটো মই জাজমেণ্টেল হ'ব বিচৰা নাই এই ক্ষেত্ৰত মই ভাবোঁ যে কিছু এভিডেঞ্চ হয়তো ইনভেষ্টিগেশ্যন টীমে পাইছে যে এইটো ইফেক্ট অফ লাইটিং মই জাষ্ট ক'ব বিচাৰিছোঁ কাৰণ কালিৰ পৰা মই অকণমান পঢ়া শুনা কৰিছোঁ আজি ৰাতিপুৱাটো যে এনেকুৱা ঘটনা আগত ক'ত হৈছিল অসমত বিশেষকৈ ৱেষ্টাৰ্ণ আছামত এটা দুটা তেনেকুৱা ঘটনা হোৱা বুলি আগতে কোৱা হৈছে কিছু নিউজ পেপাৰতো ওলাইছিল 2-3টা হাতী কিন্তু এনেকুৱা লাৰ্জ স্কেলত কেতিয়াও মৰা নাছিলে অসমত কিন্তু ইউৰোপিয়ান কাণ্ট্ৰিজ বা আফ্ৰিকান কাণ্ট্ৰিজত দেখা পাইছোঁ আজিও এটা ৰেফাৰেঞ্চ পাইছোঁ য'ত 3000 মান মানে ডিয়াৰ এই লাইটনিঙৰ কাৰণে ঢুকাইছে গতিকে মই ভাবোঁ যিহেতু আমি এতিয়াও কনফাৰ্ম নহয় ইনভেষ্টিগেশ্যন টীমটোৱে গোটেইখিনি বস্তু চাওক ইয়াতে বজ্ৰপাতৰ যিখিনি এভিডেঞ্চ সেইখিনিও কালেক্ট কৰক পানী বা ওচৰত যিখিনি খোৱা খাদ্য আছে মানে আৱাসভূমি সেইখিনিও কালেক্ট কৰক আৰু কালেক্ট কৰি পুংখানুপুংখভাৱে এইটো ডিছকাশ্যন এইকাৰণে কৰিব লাগে কাৰণ 18টা হাতী যথেষ্ট এটা ডাঙৰ চাইজ আৰু আমি সকলোৱে মৰ্মাহত হৈছোঁ গতিকে গোটেইখিনি এংগুল অপশ্যনছ খোলা ৰাখিব লাগে আৰু মানে বৈজ্ঞানিক পদ্ধতিত এইখিনি এনালাইচিছ কৰি পেলাই প্ৰকৃত সত্যটোনো কি আৰু যদি যি কাৰণতে নমৰক যেতিয়া আমি কনফাৰ্ম হ'ম তাৰে আমাৰ প্ৰিকশ্যনেৰী মেজাৰ্ছ ভৱিষ্যতে কি হ'ব পাৰে আৰু আমি সকলোৱে জানো হাতীৰ আৱাসভূমি কমি গৈছে কিন্তু আজি যিহেতু সেইটোৰ ওপৰত মূল ডিছকাশ্যনটো হোৱা নাই মই ভাবোঁ যে আমি এই ৰিপৰ্টটোলৈ অপেক্ষা কৰোঁ আৰু কেনেধৰণৰ আৰু ইয়াত প্ৰছ কনছ মানে চাইণ্টিফিক মেৰিটছখিনি সকলোৱে বিশ্লেষণ কৰি চাওক মই ভাবোঁ ইয়াতে অকণমান ফিজিক্স ইলেক্ট্ৰনিক ছায়েন্সৰ মানুহখিনিও অলপ ইনভলভ হোৱাটো ভাল সেইকাৰণে কাৰণ তেওঁলোকে আৰু ভালকৈ গম পাব যে এই বজ্ৰপাতৰ ইণ্টেনচিটি বিশেষকৈ বৰষুণ দিওঁতে কিমান হয় গতিকে এইখিনি বিশেষকৈ মই যিখিনি পঢ়িছোঁ এটা চ'ৰ্চত কৈছে মোৰ বন্ধু এজন আছে তেওঁ মানে আফ্ৰিকাৰ এটা ডাঙৰ ৱাইল্ড লাইফ ভেট তেওঁৰ লগতো মই ডিছকাশ্যন কৰিছোঁ তেওঁ কৈছে পচিবল হ'ব পাৰে কাৰণ হাতীৰ ফুটৰ চাইজটো যথেষ্ট ডাঙৰ আন জীৱ জন্তুৰ তুলনাত আৰু যিহেতু যদি ফৰেষ্ট ফ্ল'ৰটো যদি মানে ভিজা হৈ থাকে বৰষুণৰ ক্ষেত্ৰত গতিকে তেতিয়া ইম্পেক্টটো হাতীৰ ক্ষেত্ৰত বেছি হ'ব পাৰে গতিকে আকৌ মই কৈছোঁ এই ক্ষেত্ৰত মই মানে ইলেক্ট্ৰনিক ছায়েন্সত মই বাৰু তেনেকুৱা অধ্যয়ন বিশেষ কৰা নাই যিখিনি পঢ়িছোঁ মই জাষ্ট ক'ব বিচাৰিছোঁ কিন্তু মই এইটোৱে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যিটো ইনভেষ্টিগেশ্যন টীম আছে তেওঁলোকে পুংখানুপুংখভাৱে গোটেইখিনি আলোকপাত কৰিব দিয়ক আৰু আমি ৰিপৰ্ট যেতিয়া ওলাব আৰু যিমান সোনকালে ওলাই সিমানে ভাল আমি যাতে ভৱিষ্যত যাতে আমি সুনিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লোৱাটো উচিত নিশ্চয় প্ৰচেষ্টা হাতত ল'ব লাগিব কাৰণ আমি কেৱল আজি যিখিনি কথা পাতিছোঁ এই কথাখিনিৰ সকলোৱে এটা কথা উল্লেখ কৰিছে এই কথাখিনিৰ মাজতে যে এতিয়া কোনেও এটা সিদ্ধান্তত উপনীত হ'ব পৰা অৱস্থাত নাই এই কথাখিনি আমিও মানিছোঁ এই কথাখিনি আমি বিশ্বাস কৰিছোঁ যে এতিয়া আমি কোনেও পোনচাতে কৈ দিব নোৱাৰোঁ বজ্ৰ পৰিছে কোনোবাই বিষ দি মাৰিছে নে আন কিবা ৰোগত আক্ৰান্ত হৈ একেলগে এই 18টা হাতীৰ প্ৰাণ গৈছে গতিকে এই কথাখিনি কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰা কথা এতিয়ালৈ কিন্তু সামগ্ৰিকভাৱে যদি আমি যিটো কথা বিশ্লেষণ কৰিব খুজিছোঁ সেইটো হৈছে যে 18টা হাতী একেলগে মৰাৰ অন্তৰালত দৰাচলতে কি কাৰণ থাকিব পাৰে এয়া বিশ্লেষণৰ প্ৰয়োজন নিশ্চয় ইয়াত আছে গৱেষণাৰ প্ৰয়োজন নিশ্চয় আছে কাৰণ আৰু অনুসন্ধানৰ প্ৰয়োজন আছে পুংখানুপুংখভাৱে বিষয়টো তদন্ত কৰাৰ প্ৰয়োজন আছে যাৰ কাৰণে আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছে উচ্চ পৰ্যায়ৰ তদন্তৰ আৰু আমি জানো যে বন বিভাগৰ শীৰ্ষ বিষয়া যিহেতু তাত উপস্থিত হৈছে আৰু আমাৰ মাজত থকা হৃদয় মিশ্ৰা ডাঙৰীয়াও তেখেত নিজেও তালৈ গৈছিল তেখেতে কৈছে গোটেই সামগ্ৰিকভাৱে ছবিখনৰ তেওঁ বৰ্ণনা দাঙি ধৰিছে বহুলোকে কৈছে যে বামুণী পাহাৰৰ এই যি তপতজুৰি এলেকা যদিও নামত পাহাৰ বা অৰণ্য তাত কিন্তু এই পাহাৰ কিন্তু টকলা প্ৰায় গছ গছনি নাই এনেধৰণৰ এটা পৰিৱেশ বৰ সাংঘাতিক ধৰণে অৰণ্য গভীৰ অৰণ্য সদৃশ পৰিৱেশ তাত নাই ডাঠ হাবি নাই এই কথাখিনি কোৱা হৈছে মিশ্ৰা ডাঙৰীয়া কথাখিনি দৰাচলতে সেইখিনিয়ে নে সেইটো সত্য কথা মই যিটো আজি তাতে গৈছিলোঁ তেতিয়া তাতে এনেকুৱা আছে কি য'ত ষ্টিপ শ্লোপ আছে তাতে যথেষ্ট গছ গছনি আছে মানে যদি আৰু এই যিফালেদি মই উঠিছিলোঁ তাতে বাঁহৰ বেছি আছে
আৰু এইটো বহুত ষ্টিপ আছিল গতিকে যেতিয়া আপুনি তলত নামি যায় তেতিয়া ওপৰত ইমান মানুহ আছে এইবিলাক আপুনি দেখা নাপাব ইমান তাতে মানে গ্ৰীনাৰী আছে কিন্তু হয় যেতিয়া আপুনি ওপৰত যায় য'ত ফ্লেটলেণ্ড আছে তাতে এটা ফ্লেটলেণ্ড আছে তাৰপিছত আকৌ এনেকুৱা পাহাৰ তাৰপিছত আকৌ ফ্লেটলেণ্ড মই দুটাত ঘূৰি চাইছিলোঁ তাতে হাতীবিলাকে মানে হাতী জাকবিলাক আহে থাকে এইবিলাক আমি স্পষ্ট চিহ্নবিলাক পাইছোঁ হাতীৰ খোজবিলাকৰ আমি বহুত ফটো মাৰি আজি দেখিলোঁ তাতে তেওঁলোকৰ ফুটপ্ৰিণ্ট বহুত আছে গতিকে হাতীৰ জাক বোধে যেতিয়া ওপৰত যায় তেতিয়া সমান যেতিয়া এটা ঠাই পাই যায় তাতে তেওঁলোকে বাস কৰে বা থাকে আৰু নৰ্মেলি কি হয় দিনত মানে জাক একেলগে থাকে মই যিটো জানো আমাৰ বিশেষজ্ঞবিলাকে আৰু ক'ব পাৰিব আৰু ৰাতি হ'লে আৰু তেওঁলোকে এফালে এফালে অলপ খাদ্যৰ অনুসন্ধানত মানে এফালে এফালে যায় গতিকে তাতে যথেষ্ট গছ গছনি আছে আৰু যিকোনো মানুহ তাতে গৈ চাব পাৰে এইটো অ'পেন আছে আৰু এটা সৰু কথা মই মাজতে শুনিছিলোঁ মানে এইটো বজ্ৰপাতৰ ক্ষেত্ৰত ইয়াতে কোনোবা কৈছে কি মানে হাতী বহুত বেছি হৈ গৈছে সেইকাৰণে মানে বজ্ৰপাত মানে এনেকুৱা অৱস্থা হৈছে তো মোৰ অলপ মোৰ ডিফাৰেঞ্চ আছে ধৰক লাইটনিং যেতিয়া হয় তেতিয়া তাতে এটাও হ'লে মানে ধৰক ষ্টেটত ধৰক এটাই যদি জীৱ আছে কিন্তু লাইটনিংটো আমি ক'ব নোৱাৰোঁ ক'ত পৰিব গতিকে তাতে যদি পৰাৰ সময়ত যদি কোনোবা থাকে এইটোতো মানে ডেফিনেটলি এটা ইম্পেক্ট আহি যাব গতিকে তেনেকুৱা কোৰিলেশ্যন কৰাটো ইমান উচিত নহ'ব নেকি এনেকুৱা মই ভাবোঁ হয় মানে দূৰে দূৰে পৰি থকা এই কথাটোক লৈ কাৰণ কেইবাৰ মাৰিছিল তেখেতেও কৈছে যে কেইবাৰ বজ্ৰ পৰিছিল বা কেনেধৰণে ঘটনাটো হৈছিল কাৰণ য'ত আছিল তেনেধৰণে বহিয়ে থাকি গ'ল এইটোতো হয় মানে মই মোৰ এই বিষয়ৰ ওপৰত ইমান নলেজ নাই বজ্ৰপাতৰ ওপৰত কিন্তু মই কেতিয়াবা হোৱাটছএপত এটা ভিডিঅ' এদিন দেখিলোঁ তাতে 3-4জন মানুহ এটা গছৰ তলত আছিল আৰু বজ্ৰপাত যেতিয়া পৰিছে এইটো সঁচা নে মিছা মই নাজানো কিন্তু তেনেকুৱা মানে হোৱাটছএপত পাইছিলোঁ তেতিয়া এই 4জন বা 3জন মানুহ একদম চিধা মানে একদম পৰি গৈছে যেনেকুৱা কিবা বাঁহৰ ডাল এটা পৰি আছে ঠিক তেনেকুৱা মানে বজ্ৰপাত হোৱাৰ পিছত মানে ইমিডিয়েটলি মানে প্ৰাণটো গুচি যায় এনেকুৱা মই ভাবোঁ ঠিক আমি এই কথাখিনি যিহেতু আলোচনা কৰাৰ আজি পোষকতা কৰিলোঁ আৰু এই মুহূৰ্তত যিহেতু আমাৰ সৈতে কেইবাগৰাকীও আলোচক আছে মই এই মুহূৰ্তত যিহেতু আমি কৈছোঁ যে নিতুল শিৱনাথ ডাঙৰীয়া আমাৰ মাজত আছে আমাৰ মাজত সৌম্যদীপ দত্ত আমাৰ সৈতে সংযুক্ত হৈ আছে মই সৌম্যদীপ দত্ত আপোনাৰ কাষলৈ আকৌ আহিছোঁ এই বিষয়টো চাওক এই বিষয়টোত কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলেও এই বিষয়টোৱে প্ৰকৃতিপ্ৰেমীসকলক চুই গৈছে সাধাৰণ লোকৰ মাজতো এই প্ৰশ্নটোৱে আজি উদয় হৈছে কিয় হ'বলৈ পালে কি সূচাইছে এই ঘটনাই এনেধৰণৰ কথা বতৰাবিলাক ৰাইজৰ মাজত আজি ব্যাপক হাৰত চৰ্চা চলিছে আমি কোনো সিদ্ধান্তত উপনীত হোৱা নাই মই আকৌ কৈছোঁ আপোনাক বা আমাৰ দৰ্শকসকলক ক'ব খুজিছোঁ অনুসন্ধানৰ প্ৰয়োজন আছে তদন্তৰ প্ৰয়োজন আছে তৎসত্ত্বেও আমি কিন্তু এনেধৰণে একে সময়তে হস্তিকুলৰ এটা বৃহৎ আমি এটা জাক বুলি ক'ব লাগিব বৃহৎ জাক বুলিয়ে কৈছোঁ 18টা হাতী আমি সকলোৱে জানো যে মান্যতাও থাকে বিভিন্ন ধৰণে ৰাইজে হাতী বুলিলে তেওঁলোকে বিভিন্ন ধৰণৰ অভিধাৰে তেওঁলোকে পূজাও কৰে বহু ঠাইত এনেধৰণৰ ঘটনাবোৰ আমি যিহেতু সাক্ষী সকলো গতিকে এই ঘটনাই দৰাচলতে কি সূচাইছে সৌম্যদীপ দত্ত চাওক এই বুদ্ধ পূৰ্ণিমাৰ মাহত ইমানকেইটা হাতী মৰিছে আমি অত্যন্ত ব্যথিত হৈছোঁ বন্যপ্ৰাণী প্ৰেমী হিচাপেও ব্যথিত হৈছোঁ বিবেকৰ ফালৰ পৰা বহুত দুখ লাগিছে কিন্তু কথা হ'ল যে হত্যা যেতিয়া হ'ব সন্দেহ আমি চবকে কৰিম বজ্ৰপাতৰ কথাটো মোৰ বেছিকৈ বিশ্বাস হোৱা নাই মই সিদ্ধান্তত অহা নাই কিন্তু বিশ্বাস হোৱা নাই এইকাৰণে আপুনি চাব যে হাতীবোৰ গছ বনৰ ভিতৰত গৈ গৈ লুকাই মৰি আছে যদি বজ্ৰপাত হয় তেতিয়া অল অফ এ ছাডেন মৰি থাকিব কিন্তু তেনেকুৱা হোৱা নাই আৰু মই অৰুণাচল প্ৰদেশত বিভিন্ন জাগাত মই বজ্ৰপাত এৰিয়া চাইছোঁ যে 50 মিটাৰ 100 মিটাৰ তেনেকুৱা একদম কলা হৈ গৈছে ছাই হৈ গৈছে কিন্তু ইয়াতে পাতবোৰো পুৰা নাই ইভিন শুকান যে পাতবোৰ আছে ফটোগ্ৰাফৰ পৰা যিটো গম পাওঁ সেই পাতবোৰো পুৰি যোৱা নাই আৰু যেহেতু তদন্ত হ'ব মই ভাল পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন তদন্ত নিৰ্দেশ দিছে এইটো ইমান ক্ষিপ্ৰতাৰে দিছে তেওঁ এইটোক ইমান গুৰুত্ব দিছে সেইকাৰণে আমি বহুত ভাল পাইছোঁ আমাৰ আস্থাও আছে এই গভৰ্ণমেণ্টৰ ওপৰত কিন্তু আৰু এটা কথা মই জাষ্ট আপোনাক অনুকিয়াব খুজিছোঁ এই যে অঞ্চলটো এই অঞ্চলটো ৰিজাৰ্ভ ফৰেষ্ট হোৱাৰ কথা আছিল ৰিজাৰ্ভ ফৰেষ্টৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাতে ফাইলো মুভ হৈছিল কিন্তু সেইটো ৰিজাৰ্ভ ফৰেষ্ট কৰা হোৱা নাই কিয় এই হস্তি অধ্যুষিত অঞ্চলটো ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ নহ'ল কিয় ফাইলটো বন্ধ হৈ থাকিলে
আৰু দ্বিতীয় কথা হ'ল তলত এটা সোলাৰ এটা প্ৰজেক্ট এটা আৰম্ভ হৈছে এই সোলাৰ প্ৰজেক্টটোতো সেইটোকো মানে সন্দেহৰ আওতাত আনিব লাগিব সেই সোলাৰ হাতী যদি থাকে সোলাৰ পেনেলবোৰ ভাঙিব কিয়নো পথাৰত সিহঁতে সোলাৰ পেনেল লগাব হাতী ভাঙিবই বিভিন্ন জাগাত এইটো ঘটনা আছে অৰুণাচলতো আছে বক্সাতো মই চাইছোঁ ৱেষ্ট বেংগলতো চাইছোঁ সেইকাৰণে যেতিয়া ইনভেষ্টিগেশ্যন হ'ব সিহঁতকো সন্দেহৰ আওতাত আনিব লাগে ইনভেষ্টিগেশ্যনত সেই কথাটো আহিব লাগে মই হৃৰেশ মিশ্ৰা ডাঙৰীয়া আছে এই প্ৰশ্নটো এই যিটো প্ৰশ্ন আহিছে এই অঞ্চলটো বহুতে কৈছে যে তেখেতেও এটা পোনপটীয়াকৈ অভিযোগ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ কথা বা সেই পৰ্যায়লৈ গৈছিল এই এলেকাটো সংৰক্ষিত বনাঞ্চলৰ অধীনৰ নহয় নেকি মই অলপ ভালকৈ বুজাবলৈ চেষ্টা কৰিম তাৰ মানে আমাৰ অসমত কি হয় মানে এটা ৰিজাৰ্ভ ফৰেষ্ট হয় আৰু ৰিজাৰ্ভ ফৰেষ্ট যেতিয়া হয় তাৰ এটা প্ৰক্ৰিয়া থাকে ইনিচিয়েলি মানে এটা গভৰ্ণমেণ্ট নটিফিকেশ্যন দিয়ে এইটো কয় প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট PRF সেইটো ডিক্লেয়াৰ হোৱাৰ পিছত তাতে কিছুমান প্ৰচেছ আছে সেটেলমেণ্ট অফিচাৰ নিয়োগ কৰা যায় এইটো ৰেভিনিউ ডিপাৰ্টমেণ্ট ফালৰ পৰা তাৰপিছত প্ৰত্যেক মানুহৰ যি পেটিশ্যন আছে এইবিলাক কনচিডাৰ কৰা যায় আৰু এইবিলাক কমপ্লিট কৰাৰ পিছত ফাইনেলি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেৰেশ্যন কৰি দিয়া যায় গতিকে এইটো প্ৰচেছ আছে আৰু এই প্ৰচেছ কেতিয়াবা সৰু হয় কেতিয়াবা দীঘলীয়া হৈ যায় এইটো ডিপেণ্ডছ কি মানে তাতে কি ধৰণৰ মানুহ বাস কৰি আছিল বা কেনেকুৱা তাতে ক্লেইমছ আহিছে ৰাইটছ এণ্ড ক্লেইমছ এইবিলাক কেতিয়াবা কমপ্লিকেটেড হ'লে মানে টাইমটো অলপ বহুত দীঘলীয়া হৈ যায় আৰু এইটো ক্ষেত্ৰত গভৰ্ণমেণ্ট মানে সদায় মানে এক্টিভলি তাতে ইনভলভ আছিল ফৰ আ লং পিৰিয়ড অফ টাইম কিন্তু এতিয়াও মানে বহুত ৰিজাৰ্ভ মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আমাৰ অসমত এতিয়াও আছে কিন্তু প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱাৰ পিছত এইবিলাক মানে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিটো আছে তাতে মানে এইবিলাক এপ্লিকেবল হৈ যায় গতিকে এই যিটো ঘটনা হৈছে এইটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছে প্ৰপ'জড ইয়েছ হয় কিন্তু প্ৰপ'জ হোৱাৰ পিছতো মানে সংৰক্ষিত এলেকা ইয়েছ কিন্তু এইটো হোৱাৰ পিছত মানে যেতিয়া PRF ডিক্লেয়াৰ হৈ যায় ইমিডিয়েটলি ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট তাতে লাগু হয় গতিকে এইটো প্ৰব্লেমেটিক বস্তু নহয় মানে আপুনি যিহেতু সেই অঞ্চলটোৰ আপুনি যিহেতু দায়িত্বত আছে আমি যিমান দূৰ অৱগত এই গোটেই অঞ্চলটো আপোনাৰ এলেকাৰ অধীনতে আহে আপুনি গোটেই এলেকাটো আপোনাৰ অধীনতে আছে গতিকে ইয়াত কোনো ধৰণৰ ইয়াত আপুনি ক'ব খুজিছে যে কোনো ধৰণৰ খেলি মেলি নাই আপোনালোকে এই অঞ্চলটোত যি আমাৰ যদি অসম যি আমাৰ বন আইন আছে তাত সম্পূৰ্ণৰূপে বলবৎ হৈ আছে ডেফিনেটলি আৰু সেই অধীনতে আপোনালোকৰ তাত চোৱা চিতা হয় এটা সৰু ডিফাৰেঞ্চ এনেকুৱা থাকে ধৰক এটা এলেকা আছে এইটো আপুনি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰি দিছে তাৰপিছত কিছুমান ৰাইটছ এণ্ড ক্লেইমছ তাতে আছে এইটো যেতিয়ালৈকে এইবিলাক এক্সটিংগুইছ নহয় বা যেতিয়ালৈকে এইবিলাক ছেটেল নহয় তেতিয়ালৈকে আমি তাতে ইণ্টাৰফিয়াৰ কৰিব নোৱাৰোঁ নেচাৰেলি আদাৰৱাইজ যি মানুহ তাতে আছে এই মানুহৰ এগেইনষ্টত মানে এটা অন্যায় হ'ব ইমানে ডিফাৰেঞ্চ আছে এটা যিটো অভিযোগ উঠিছে যে সৌৰশক্তি এটা প্ৰকল্পৰ কাৰণে এই ঠাইত বন বিভাগ আৰু চৰকাৰে NOC দিয়াৰ কথাটো যিটো আহিছে এই অভিযোগটো কিমান দূৰ সঁচা এই কথাখিনি সঁচানে মই এইটো নাজানো একচুৱেলি মই ইয়াতেহে গম পাইছোঁ এই কথা মই এইবিলাকত মোৰ অভিজ্ঞতা নাই এইটো ক'ত আছে ভিতৰত আছে নে বাহিৰত আছে মই নাজানো হয় এই বিষয়ে মই ক'ব বিচাৰিছোঁ অলপ হয় মই যিখিনি তথ্য মানে পাইছোঁ সেইটো হিচাপত যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হৈও আছে হয়তো এটি ৰিজাৰ্ভ ফৰেষ্ট হ'ব কিন্তু ৰিজাৰ্ভ ফৰেষ্ট হ'ব নহ'ল বুলিয়ে বা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকিল বুলি সেই জেগাখিনিত যিটো হস্তি কৰিডৰ হাতী কৰিডৰ যিবোৰ থাকে সেইবিলাক বন্ধ কৰিয়াটো আমাৰ কোনো কাৰণতে বাঞ্ছনীয় নহয় এতিয়া যিটো সৌৰশক্তি চালিত তাতে প্ৰজেক্ট এটা কৰিছে সেইটো কৰাৰ কাৰণে প্ৰায় মোৰ হিচাপত 200তকৈও অধিক বিঘা মাটি তাতে অধিগ্ৰহণ কৰিছে এতিয়া অধিগ্ৰহণ কৰিলে সেই মাটিবোৰ হয়তো চৰকাৰীও হ'ব পাৰে ম্যাদী মাটিও হ'ব পাৰে ফৰেষ্ট লেণ্ডো হ'ব পাৰে এতিয়া ফৰেষ্ট লেণ্ড হ'ব লাগিলে ফৰেষ্ট লেণ্ডৰ যদি যিহেতু এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বুলি তেওঁলোকে এটা হেৰি আনিছে তাতে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা NOC এখন লাগে যে সেইটো দিব পাৰি নে নাই আৰু উইদাউট ডেট NOC তেওঁলোকে প্ৰজেক্ট আৰম্ভ কৰিব নোৱাৰে এই ক্ষেত্ৰত সেইটো এটা হাতী কৰিডৰ বুলি চিহ্নিত হৈ আছে আৰু আমিতো প্ৰমাণেই পাইছোঁ ইমানখিনি হাতী তাত আছে তাৰপিছতো যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই প্ৰজেক্টটোৰ কাৰণে NOC যদি তেওঁলোকে হেৰি কৰিছে ইছ্যু কৰিছে তেতিয়াহ'লে সেইটো বৰ দুখিত ঠিক যদিহে হৈছে আকৌ ইয়াৰ সকলো কথা এতিয়া যদি হয়তো সম্ভাৱনীয়তা আশংকা এনেধৰণৰ কথাৰ মাজতে এতিয়া আছে
এই বিষয়টো আমি কৈছোঁ যথেষ্ট স্পৰ্শকাতৰ, আপোনালোকে সকলোৱে গম পায়। আৰু আমি যিহেতু যদি কওঁ যে তাত এতিয়া আজিৰ তাৰিখত মই মিষ্টাৰ ডাঙৰীয়া চমুকৈ এটা কথাৰ উত্তৰ বিচাৰিছোঁ যে তাত হাতী দৰাচলতে সেই এলেকাটোত কিমান আছে আজিৰ তাৰিখত, পৰিসংখ্যাই কি কয়? এইটো একজেক্টলি ক'ব নোৱাৰোঁ, তাৰ কাৰণ আছে। কাৰণ আছে কি হাতী এটা ঠাইত নাথাকে, হাতীবিলাক ঘূৰি থাকে। গতিকে আৰু হাতীৰ কেইটামান জাক থাকে। মই তাতে গৈ যেতিয়া সুধিলোঁ তেতিয়া লোকেল মানুহবিলাকৰ পৰা সুধিলোঁ, তো কোনোবা কৈছে ছাৰ এইটো 20-25 একেলগে থাকে, কোনোবা কৈছে 70-80 বন আছে। গতিকে ডেফিনেটলি তেওঁলোকে মিছা কথা কোৱা নাই, কিন্তু তেওঁলোকে বেলেগ বেলেগ জাকৰ কথাটো কৈ আছে। তাৰমানে তাতে জাকবিলাক ঘূৰি থাকে, কেইবাটাও জাক আছে। আৰু এইবিলাক মানে এইটো পাহাৰৰ পৰা এইটো পাহাৰৰ, তেওঁলোকেতো গম নাপায় ইয়াতে অসম শেষ হৈছে বা ইয়াতে নগাঁও শেষ হৈছে আৰু এতিয়া কাৰ্বি আংলং ষ্টাৰ্ট হৈ গৈছে। তেওঁলোকেতো ফুৰি থাকে। আৰু এলিফেণ্ট ইজ এ লং ৰেঞ্জিং এনিমেল, ঘূৰি থাকে। মই কৌশিক বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ নেকি? আমি সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতৰ সৈতে, কাৰণ তেখেতৰ সৈতে আমি কিছুমান কথা পাতিবলগীয়া আছে। তেখেত তাতে আছে যিহেতু আমি কিছুমান তথ্য ল'বলৈ যত্ন কৰিম। আৰু হেমজিত দেওধাই ফুকন আমাৰ সৈতে সংযুক্ত হৈ আছে। হেমজিত, এই কথাটোৱে সকলোকে চুই গৈছে। আৰু হেমজিত, আপুনি যিহেতু নেচাৰ্ছ ইমাৰ্জেঞ্চি ফাউণ্ডেশ্যনৰ সৈতে আপুনি জড়িত, আপুনি এই বিষয়সমূহৰ প্ৰকৃতিৰ যিসমূহ আপুনি দেখে, য'তেই আমি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা বুলিয়ে নহয়, বিভিন্ন ধৰণৰ কথাবোৰত আপোনাক যথেষ্ট সৰবভাৱে আমি প্ৰত্যক্ষ কৰোঁ। এতিয়া কথাটো হ'ল এই ঘটনাটোক আপুনি কেনেধৰণে বিশ্লেষণ কৰিব খোজে? হয় ৰাজীৱ দা, কথাটো সঁচাকৈ বৰ স্পৰ্শকাতৰ বিষয়। আৰু যোৱাকালি ঘটনাটোৰ পিছত বহুতবাৰ ফোন আহিছে, বহুতে ফটো দিছে, আৰু মই নিজেও ফটোবিলাক ভালদৰে নিৰীক্ষণ কৰিছোঁ। মই এনেকুৱা এটা অনুভৱ হৈছে যে ইয়াতে বিভিন্নজনৰ মতামত শুনি এনেকুৱা লাগিছে ইয়াত যে বজ্ৰপাতৰ ঘটনাৰ লগতো আৰু কিবা এটা হয়তো থাকিব পাৰে। কাৰণ বজ্ৰপাত যদি হ'লহেঁতেন, হৈছে আৰু হোৱাৰ কাৰণে দুই এটা হয়তো ঘটনাও ঘটিব, কিন্তু ইমান সংখ্যক, এটা বৃহৎ সংখ্যকৰ কাৰণে মোৰ মনত এটা প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। আৰু দ্বিতীয়তে আমাৰ তালুকদাৰ ছাৰে বৰ ধুনীয়াকৈ কথা এটা কৈছে যে চাৰিঠেঙীয়া জন্তু বা হাতী যেতিয়া ডাঙৰ জন্তু এটাৰ মানে এনেকুৱা ধৰণৰ ইলেক্ট্ৰিফিকেশ্যন হোৱাৰ চান্সেছ, সম্ভাৱনাটো বেছি থাকে। কিন্তু বেছি থাকিলেও কিছুমান চিমটমছ আমি যেতিয়া অধ্যয়ন কৰিছোঁ, কিছুমান চিমটমছ এই ফটোবিলাকত আমি দেখিবলৈ পোৱা নাই। গতিকে যোৱা বছৰ এটা ঘটনা ঘটিছিলে, আমাৰ বটছৱানাত এটা ঘটনা ঘটিছিলে য'ত প্ৰায় 350টা হাতীৰ মৃত্যু হৈছিলে। পিছত যেতিয়া গম পোৱা হ'ল যে এটা বেক্টেৰিয়াৰ কাৰণে হৈছিলে। গতিকে আমি নিশ্চিতভাৱে পষ্টমৰ্টেম ৰিপৰ্টৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। আৰু ইয়াৰ লগত বিভিন্ন কাৰণ জড়িত হৈ আছে। মানুহবিলাকে অলৰেডি, আমি সদায় প্ৰকৃতিপ্ৰেমীসকলে কৈ আছোঁ যে বিভিন্ন গছ গছনি নথকাৰ অভাৱত আৰু তেওঁলোকৰ খাদ্যৰ অভাৱত তেওঁলোকে তললৈ নামিছে। বা আৰু এটা ঘটনা থাকে, যদি পানীত কিবা কাৰণত যদি ধৰি লওক বজ্ৰপাত পৰে, তেতিয়াও হাতী মৰাৰ এটা সম্ভাৱনা বহুত থাকে। তেনেকুৱা ঘটনা পৃথিৱীত ঘটিছে। কিন্তু যিহেতু পাহাৰৰ ওপৰত পানীৰ স্পৰ্শটো ইমান নাছিল, গতিকে ইয়াৰ মোৰ এটা সন্দেহৰ অৱতাৰণা হৈছে। আৰু যেতিয়ালৈকে ৰিপৰ্টটো নাহে তেতিয়ালৈকে মই এটা সন্দেহত আছোঁ। ধন্যবাদ। ঠিক আছে, মই আকৌ আহিম হেমজিত, আপোনাৰ কাষলৈ আহিম। এই গোটেই বিষয়টো আমি যিহেতু পৰ্যালোচনা কৰি আছোঁ, পৰ্যবেক্ষণ কৰি আছোঁ, ইয়াত বিভিন্ন দিশ থাকিব পাৰে। যিটো আশংকা হেমজিতেও ইতিমধ্যে কৈছে যে 350 এনেধৰণে বেক্টেৰিয়াৰ প্ৰকোপত পৰি এনেধৰণে 350 বন্যজীৱ একে সময়তে নিধন হোৱাৰ খবৰ আছে। আৰু 4000 হৰিণ বজ্ৰ পৰি, প্ৰায় 3500 হৰিণ বজ্ৰ পৰি নিহত হোৱাৰ খবৰো আছে। এনেধৰণৰ খবৰ আছে। 6টা হাতী একেলগে আমি ক'ব পাৰোঁ যে অসম বংগ সীমান্তত 2008 চনমানত এনেধৰণে কৰুণ মৃত্যুক সাৱটি লোৱাৰ তথ্যও আছে। কিন্তু একেখন অসমত আমাৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ তাৎপৰ্য কি? নিশ্চয় বহুতে সুধিব পাৰে। তাৎপৰ্য এয়ে যে আমি অসম নাগালেণ্ড সীমান্তত দেখিছোঁ, আমি বহু এনে এলেকাত, চাহ বাগিচা এলেকাত দেখিছোঁ যে হাতীৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি বন বিভাগৰ ওপৰত খৰ্গহস্ত হৈ বহু সময়ত লোকসকলে বিষ দি হাতী নিধন কৰে। এনেধৰণৰ কথা বতৰা হৈছে। আৰু হাতী বিশেষকৈ এই হস্তিকুলে গ্ৰহণ কৰা খাদ্যত ক'ৰবাত গণ্ডগোল লাগিছে নেকি? কাৰণ আমি মন কৰিছোঁ যে বিভিন্ন প্ৰজাতিৰ ঘাঁহ ইত্যাদিও তেওঁলোকৰ বাবে বিভিন্ন ঠাইত ৰোপণ কৰাৰ দুই এটা খবৰ আছিল। বিজ্ঞানসন্মত কিমান হয় এই ঘাঁহবোৰ?
বা ইয়াত বিষক্ৰিয়া হৈ হাতীৰ মৃত্যু হ'ল নেকি এই ধৰণে। গতিকে এই কথাখিনি আমি মন কৰিব লাগিব। 18টা হাতী ধেমালি কথা নহয়। প্ৰথম কথাটো হ'ল এয়া ধেমালিৰ কথা নহয়, সকলোৰে অন্তৰ চুই গৈছে। সকলো লোকে আজি অস্ত্ৰসিক্ত নয়নেৰে সেই অঞ্চলটোত এই 18টাকৈ হাতীক শেষ বিদায় জনাইছে। এইবোৰ ধেমালি কৰাৰ কথা নহয়। তাৰ লগতে আমি এই কথাও চাব লাগিব যে আমাৰ কাৰণে হস্তিকুল আজি বিপদাপন্ন হৈছে নেকি, এই কথাখিনি আমি মন কৰিব লাগিব। কাৰণ ৰাজ্যখনত শেহতীয়া যিসমূহ জৰীপ, এই জৰীপৰ অধীনত যদি আমি কওঁ প্ৰায় 5,400 বা 5,500 মান হাতী অসমৰ বিভিন্ন ঠাইত আছে। তাৰ সমান্তৰালকৈ উত্তৰ পূৰ্বাঞ্চলত যদি সামগ্ৰিকভাৱে আমি হিচাপ নিকাচ কৰি আমি যিটো তথ্য লাভ কৰিছোঁ বা যিখিনি জৰীপে কয় সেই অনুসৰি প্ৰায় 6,500 মান হাতী আছে সৰু বৰ। গতিকে অসমত যথেষ্ট পৰিমাণে আছে। আপুনি কোন অঞ্চলত নাই বুলি ক'ব। গতিকে এই প্ৰজেক্ট যিটো এলিফেণ্ট, এই প্ৰজেক্ট এলিফেণ্টে ব্যাঘ্ৰ প্ৰকল্পৰ দৰে আন যিসমূহ প্ৰকল্প আছে বন বিভাগৰ, সেই প্ৰকল্পসমূহৰ দৰে বিশেষ গুৰুত্ব পাইছেনে? হস্তিকুলৰ ৰক্ষাৰ কাৰণে আমি দৰাচলতেই যোজনা আঁচনি ইত্যাদি যুগুত কৰিবলৈ সক্ষম হৈছোঁনে? প্ৰশাসনিক যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি আমি তেনেধৰণে প্ৰদান কৰা হৈছেনে কাৰোবাক? এই ধৰণৰ কথা বতৰাবোৰো আমি আজিৰ আলোচনাৰ মাজলৈ আনিবলৈ যত্ন কৰিম। যিহেতু সময় হৈছে এটা চমু বিৰতিৰ, প্ৰথমে বিৰতিটো লৈ লৈছোঁ আৰু তাৰপিছত ঘটনাস্থলীত উপস্থিত থকা আমি আছাম এলিফেণ্ট ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া কৌশিক বৰুৱাৰ সৈতে কিছু আলাপ কৰিবলৈ যত্ন কৰিম। তাৰ লগতে বাকী আমাৰ সৈতে সৌম্যদীপ দত্ত আমাৰ সৈতে আছে। আমি সকলোকে জনাইছোঁ যে এই মুহূৰ্তত আমাৰ সৈতে ৰাজ্য চৰকাৰৰ বন বিভাগৰ অতিৰিক্ত PCCF হৃদেশ মিশ্ৰা ডাঙৰীয়া উপস্থিত আছে। আমাৰ সৈতে নিতুল শিৱনাথ, বিভৱ তালুকদাৰ ডাঙৰীয়া আছে, হেমজিৎ দেওধাই ফুকন আছে। গতিকে আমি সকলোৰে সৈতে আৰু কিছু কথা পাতিম। এই সামগ্ৰিকভাৱে আমি সকলোৱে প্ৰকৃতি জীয়াই ৰাখিব লাগিব, জৈৱ বৈচিত্ৰ্য আমি ধৰি ৰাখিব লাগিব এইখন অসম ভূখণ্ডত বা সামগ্ৰিকভাৱে দেশখনত। গতিকে এই কথাখিনি পতাৰ প্ৰয়োজন আছে। এটা বিৰতি লৈ লৈছোঁ।